গাইজ কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো মোৰ নতুন ভিডিঅ'টো সকলোকে স্বাগতম জনাইছোঁ তো বহুতে মোক কমেণ্ট কৰি আছিলে কি এটা টিআৰ আৰ্মিৰ ওপৰত এটা ভিডিঅ' দিয়া যিহেতু তোমালোকৰ টিআৰ আৰ্মি 2025 তোমালোকৰ যিহেতু মানে ট্ৰেইনিং মানে ষ্টাৰ্ট হৈ গ'ল অলৰেডি তো বহুতে মোক কমেণ্ট কৰি আছিলে কি এটা টিআৰ আৰ্মিৰ ওপৰত এটা ভিডিঅ' লাগে টিআৰ আৰ্মিৰ ওপৰত এটা ভিডিঅ' লাগে তোমালোকক মই কৈ আছোঁ যোনটো আগৰ মানে যোনটো টিআৰ আৰ্মি আছিলে সেইটো মানে তোমালোকৰ ছমাহ কৰি পেলাই মানে তোমালোকৰ ছমাহ থাকিব লাগে মানে ঘৰত ঠিক আছে তোমালোকে ছমাহ কৰি মানে ছমাহ থাকিব লাগে আৰু তেতিয়া যোনটো আছাম পুলিচ ফৰেষ্ট গাৰ্ড আছিল আৰু যোনটো হোম গাৰ্ড আছিলে তেনেকুৱা ধৰণৰ আছিলে কিন্তু এতিয়াৰ যোনটো তোমালোকে গম পোৱা এতিয়া যোনটো 2025 প্ৰায় তোমালোকৰ 5 বছৰ 6 বছৰ পিছত এইটো ওলাইছে ভেকেঞ্চি তো এটা চেঞ্জ হৈছে মানে ঠিক আছে অলপ চেঞ্জ হৈছে তোমালোকৰ সকলো কথা কৈ আছোঁ কি চেঞ্জ হৈছে আৰু তোমালোকে আহিব পাৰা নেকি ইয়াত ঠিক আছে তো ভিতৰত যিমান পাৰা লগৰ হ'লে শ্বেয়াৰ এটা কৰি দিবা যিমান পাৰা অতি সোনকালে কাৰণ মই যোনবোৰ ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকক শ্বেয়াৰ কৰোঁ যাতে তোমালোকৰ সহায় হওক আৰু তোমালোকে যাতে সেইমতে মানে তোমালোকৰ নিজৰ যোনটো মন পচন্দৰ মানে চাকৰি তাত আহিব পাৰে ঠিক আছে তো আজিৰ ভিডিঅ'টো আছিলে কি টিআৰ আৰ্মি 2025 যিটো তোমালোকৰ মানে ট্ৰেইনিং ষ্টাৰ্ট মানে অলৰেডি হৈ গৈছে তোমালোকৰ ঠিক আছে তোমালোকৰ যোনটো মানে আৰ্মি ট্ৰেইনিং মানে তোমালোকৰ অলৰেডি ষ্টাৰ্ট হৈ গৈছে তো বহুতে মোক কমেণ্ট কৰি আছিলে কি তাৰ ওপৰত এটা ভিডিঅ' বনোৱা তোমালোকক সকলো কথা মই কৈ আছোঁ আচলতে কি হ'ল মানে তোমালোকৰ যোনটো চিলেকশ্যন প্ৰচেছ এতিয়া মানে কেনেকুৱা ধৰণৰ হ'ল তোমালোকে ভিডিঅ'টো স্ক্ৰীনৰ শেষলৈকে চাই থাকিবা ঠিক আছে টিআৰ আৰ্মি যোনটো আগৰ যোনটো আছিলে বিফ'ৰ আৰু আফটাৰ যোনটো চেঞ্জ হৈছে ঠিক আছে তোমালোকৰ এতিয়া টিআৰ আৰ্মি 2025 যোনসকল ট্ৰেইনিং কৰিবলৈ আহিছে মই বহুতো লগ পাইছোঁ কিছুমানক তো তেওঁলোকক মই সুধিছোঁ বহুতো মানে মোৰ চিনাকি আছে আৰু মোৰ আগৰ ভিডিঅ'ৰ পৰা কিছুমান মানে মোৰ যোনটো চেনেলৰ যোনবোৰ মানে মোৰ নিজৰ ছাবস্ক্ৰাইবাৰে মোক মানে চিনি পায় মানে মোক তেওঁলোকে চিনি পায় ন অসমৰ যোনসকলে মোৰ মানে ভিডিঅ' চাই বহুতে মানে চিনি পায় তো মই লগ পাইছিলোঁ তাৰে মোক মানে সুধিছে কিছুমানে যে দাদা মানে চিনি পাওঁ বুলি ক'লে ময়ো তেওঁলোকক সুধিলোঁ যে তোমালোকৰ যিটো টিআৰ আৰ্মি ট্ৰেইনিং ষ্টাৰ্ট তেতিয়াৰ পৰা হ'ব তো তেওঁলোকে কৈছে 9 মান্থ মানে তোমালোকৰ ট্ৰেইনিং হ'ব তো তেতিয়াই মানে ধাৰণা লৈছোঁ যে টিআৰ আৰ্মিটো পাৰ্মানেণ্ট হৈছে আৰু তেওঁলোকক মানে সুধিলোঁ কি মানে টিআৰ আৰ্মি যে পাৰ্মানেণ্ট হ'ব নেকি তো তেওঁলোকে ক'লে কি টিআৰ আৰ্মি পাৰ্মানেণ্ট হ'ব তো তোমালোকে চিন্তা কৰিব নালাগে ঠিক আছে তো তেওঁলোকক ক'লোঁ যে হ'ব বুলি কৈছে তেওঁলোকে পাৰ্মানেণ্ট তো তেওঁলোকক মই সুধিলোঁ বহুত কেইজনক মানে সুধিলোঁ তেওঁলোকে কৈছে কি টিআৰ আৰ্মি পাৰ্মানেণ্ট হ'ব বুলি কৈছে কাৰণ বহুত কেইজনক মানে অলৰেডি সুধিছিলোঁ ঠিক আছে বহুত কেইজনক অলৰেডি সুধিছিলোঁ আৰু কৈছে যে কৈছিলে মানে যে পাৰ্মানেণ্ট হ'ব তোমালোকে চিন্তা কৰিব নালাগে অতি সোনকালে হ'ব তো তেতিয়াই ক'লে যে আমাৰ পাৰ্মানেণ্ট হয় মানে ঠিক আছে আমাৰ যোনটো টিআৰ আৰ্মি হয় পাৰ্মানেণ্ট হয় আৰু চেলেৰিও বাঢ়িলে বুলি কৈছে তো তেতিয়াই গম পাই গ'লোঁ যে হয় আগৰ তুলনাত বহুত চেঞ্জ হৈছে ঠিক আছে তো বহুতে মোক কমেণ্ট কৰিছিলে তেওঁলোকে কৈছে যে মানে যোনটো পেঞ্চনো মানে পাব বুলি কৈছে তেওঁলোকে যোনটো তেওঁলোকৰ মানে পেঞ্চন আছিলে ন আগতে তো তেওঁলোকে মানে পেঞ্চনো পাব বুলি কৈছে তো তোমালোকৰ মানে নিজৰ কাৰণে ভাল হ'ব তোমালোকৰ যদি মানে পাৰ্মানেণ্ট হৈছে বুলি কৈছে তো তেওঁলোকে যেতিয়া কৈছে নিশ্চয় পাৰ্মানেণ্ট হ'ব কাৰণ মানে তেওঁলোকক সুধি পেলাই মানে মই ভিডিঅ'টো বনাইছোঁ ঠিক আছে তেওঁলোকক সুধিলোঁ যে তোমালোকে আগতে যোনটো মানে টিআৰ আৰ্মি আগতে কৰিলে মানে কৈছিলে যে তোমালোকে মানে ছমাহ কৰি যিটো ছমাহ থাকিব লাগে মানে ঘৰত তো তাৰ ওপৰত এটা ভিডিঅ' বনোৱা তো মই মানে সেই অনুযায়ী মানে বনাইছোঁ ঠিক আছে তাৰ অনুযায়ী মানে বনাইছোঁ কাৰণ সুধি আছিলে যোনটো 2025 পাৰ্মানেণ্ট হ'ল নেকি তেওঁলোকে মানে পাৰ্মানেণ্ট হ'ল বুলি কৈছে ঠিক আছে তো আগতে মানে পাৰ্মানেণ্ট ইমান হোৱা নাছিলে কাৰণ আগতে মানে ছমাহ কৰি আৰু আগতে যোনসকল সোমাইছিলে তেওঁলোকো মানে এতিয়ালৈকে ওলোৱা নাই ঠিক আছে আগতে যোনসকল মানে সোমাইছিলে তো তেওঁলোকো মানে এতিয়ালৈকে ওলোৱা নাই আগতে মানে যোনসকল সোমাইছিলে তেওঁলোকতো এতিয়ালৈকে ওলোৱাই নাই বাৰু যোনসকল মানে আগতে যেতিয়া সোমাইছিলে 2020 আগতে যেতিয়া মানে নতুন ভেকেঞ্চিত যেতিয়া সোমাইছিলে তেওঁলোকতো এতিয়ালৈকে মানে ওলোৱাই নাই যোনসকল মানে সোমাইছিলে প্ৰথমত তো তোমালোকৰ ওপৰত মেটাৰ কৰে তোমালোকে যদি তোমালোকৰ এতিয়া 10 এপ্ৰিল লাষ্ট যোনটো অগ্নিবীৰ তাৰো প্ৰায় লাষ্ট ডেট 10 এপ্ৰিল 10 এপ্ৰিল মানে তোমালোকৰ লাষ্ট ডেট তোমালোকে যদি এপ্লাই যদি আহিবলৈ মন আছে আহা কাৰণ এইটো পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে এতিয়া যোনটো ভেকেঞ্চি পাৰ্মানেণ্ট হ'ব পাৰে ঠিক আছে এতিয়া যোনটো ভেকেঞ্চি পাৰ্মানেণ্ট হ'ব পাৰে তো টিআৰ আৰ্মিটো তোমালোকৰ এপ্লাই চলি গ'ল তোমালোকৰ যোনটো টিআৰ আৰ্মি তেওঁলোকৰতো এপ্লাইও চলি গ'ল তো তোমালোকৰ ওপৰত মেটাৰ কৰে সেইটো তোমালোকৰ এপ্লাইও চলিলে আৰু তেনেকৈতো হোৱা নাছিলে ন তো তোমালোকৰ ওপৰত মেটাৰ কৰে ঠিক আছে তো মোৰ মতে তোমালোকে এপ্লাইটো কৰি দিয়া ঠিক আছে কাৰণ তোমালোকে গম পোৱাই মানে পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে তো মোৰ মতে তোমালোকে এপ্লাইটো কৰি দিব লাগে কাৰণ তোমালোকৰ কাৰণে ভাল টিআৰ আৰ্মি পাৰ্মানেণ্ট হৈছে মই তেওঁলোকক সুধিলোঁ মানে টিআৰ আৰ্মি নহয় যেতিয়া এতিয়া মানে অগ্নিবীৰ আহিছে ঠিক আছে টিআৰ আৰ্মিটো তোমালোকৰ এপ্লাই চলি গ'ল যোনবোৰ মানে টিআৰ আৰ্মি আছিলে তোমালোকৰতো এপ্লাই চলি গ'ল তো যোনসকল মানে আগন্তুক যোনসকল আহিব তেতিয়া তোমালোকৰ হ'ব কিন্তু বহুতে মোক কমেণ্ট কৰিছিলে টিআৰ আৰ্মি পাৰ্মানেণ্ট হ'ল নেকি তোমালোকৰ টিআৰ আৰ্মি পাৰ্মানেণ্ট হ'ল বুলি কৈছে ঠিক আছে টিআৰ আৰ্মি তোমালোকৰ পাৰ্মানেণ্ট হ'ল বুলি কৈছে তো মোৰ মতে তোমালোকে এপ্লাইটো কৰি দিয়া ভাল হ'ব
অগ্নিবীৰত কাৰণ অগ্নিবীৰ টি আৰ্মি বেছি ফৰক নাই, প্ৰায় ছেমেই হয়। তো টি আৰ্মি তেওঁলোকে কৈছে কি আমাৰ 9 মাহ ট্ৰেইনিং হ'ব, 9 মাহ ট্ৰেইনিং হোৱাৰ পিছত আমাৰ চেলেৰিত ফাৰ্ষ্ট মানে তোমালোকৰ তেওঁলোকে নিজে গম পোৱা নাই মানে, কাৰণ তেওঁলোকে ট্ৰেইনিং ষ্টাৰ্ট হোৱাৰ লগে লাষ্টৰ ডেটত সোমাব ন চেলেৰি। তো তেওঁলোকে প্ৰায় 30,000 সোমাব বুলি কৈছে। 30,000 আমাতকৈ চেলেৰিটো তেওঁলোকৰ বেছি অলপ। তো তেওঁলোকে কৈছে, মই তেওঁলোকক প্ৰথম সুধিলোঁ কি তোমালোকৰ পাৰ্মানেণ্ট হ'ল নেকি টি আৰ্মি, কাৰণ তেওঁলোকক মই ক'লোঁ আগতে যে তোমালোকৰ 6 মাহ হৈছিলে, কাৰণ আমাৰ মানে যোনটো ট্ৰেইনিং চেণ্টাৰ তেওঁলোক যিহেতু আহিছে, তো তেওঁলোকে আৰু মই যেতিয়া মই আছিলোঁ ছুটীত আছিলোঁ তেতিয়াও লগ পাইছিলোঁ মানে টি আৰ্মি চিলেক্টেড হোৱা। তেওঁলোকে কৈছে যে তেওঁলোকৰ যোনবোৰ চলিছে মানে কৈছে আমাৰ পাৰ্মানেণ্ট হ'ল আৰু আমাৰ 9 মাহ ট্ৰেইনিং আছে তেওঁলোকৰ বোলে। তো আগতে মানে 6 মাহ কৰি 6 মাহ আছিলে মানে তেওঁলোকে মানে যেতিয়া কৰিছিলে তেওঁলোকে মানে 6 মাহ কৰি পেলাই 6 মাহ থাকিব লাগে। তো তোমালোকেও গম পোৱা আগতে চাগে তেওঁলোকে 6 মাহ কৰি মানে তেওঁলোকে মানে আগতে 6 মাহ কৰি পেলাই 6 মাহ থাকিছিলে নিজৰ ঘৰত, তোমালোকে গম পোৱাই চাগে। কিন্তু এতিয়া যিহেতু তেওঁলোকক সুধিলোঁ কি তেওঁলোকে এইটোৱে কৈছে যে আমাৰ 6 মাহ নহয়, এতিয়া পাৰ্মানেণ্ট হ'ল বোলে তেওঁলোকৰ প্ৰায়, আৰু তেওঁলোকে 70 ইয়াৰ্ছলৈকে মানে পেঞ্চন পাব বুলি কৈছে। তো দেখা যাওক কি হয়, যদি তেওঁলোকৰ মানে পাৰ্মানেণ্ট হ'ল বুলিয়ে কৈছে। তো সেইকাৰণে তোমালোকক ক'লোঁ, মোক কমেণ্ট কৰিছিলে টি আৰ্মিৰ ওপৰত ভিডিঅ' দিয়ক। টি আৰ্মিৰ ওপৰত এতিয়ালৈকে ইমান ৰহস্যদায়ক মানে ইনফৰ্মেশ্যন ওলোৱা নাই, কিন্তু তেওঁলোকক কিছুমানক মই সুধি গম পালোঁ যে টি আৰ্মি মানে তেওঁলোকৰ পাৰ্মানেণ্ট হ'ল বুলি কৈছে। তেওঁলোকৰ চেলেৰিও বাঢ়িলে আগতকৈ। তো তোমালোকে গম পোৱাই টি আৰ্মি মানে বহুত কাট অফ যায়, অগ্নিবীৰতকৈ টি আৰ্মিত কাট অফ বেছি যায়। তো তাৰ তুলনাত টি আৰ্মি নিশ্চয় পাৰ্মানেণ্ট হৈছে, ঠিক আছে। কিন্তু লাহে লাহে দেখা যাব কি হয়, লাহে লাহে নতুন ৰহস্য ওলাই গৈ থাকিব। যেনেকৈ অগ্নিবীৰ ৰহস্য এতিয়ালৈকে ফাদিল হোৱা নাই, তোমালোকে গম পোৱাই অগ্নিবীৰ যোনখিনি ফাৰ্ষ্ট বেষ্ট এতিয়ালৈকে ওলোৱা নাই। তো অগ্নিবীৰ যেতিয়া প্ৰথম বেষ্টটো ওলাই যাব তেতিয়াই তোমালোকক কৈ দিব পাৰিম যে অগ্নিবীৰ আচলতে মানে কেনেকুৱা প্ৰচেছত চলি আছে, ঠিক আছে। কেনেকুৱা প্ৰচেছত মানে চলি আছে তেতিয়া তোমালোকক মানে কৈ দিব পাৰিম। কিন্তু এতিয়ালৈকে যিহেতু তেনেকুৱা ধৰণৰ কোনো প্ৰচেছ ওলোৱা নাই, তেওঁলোকৰ যোনবোৰ মানে পাৰ্মানেণ্টৰ ভিত্তিত তেওঁলোকৰ যোনবোৰ পাৰ্মানেণ্ট ছিষ্টেম তেওঁলোকৰ সেইবোৰ চলি আছে, ঠিক আছে। তেওঁলোকৰ মানে যোনবোৰ মানে পাৰ্মানেণ্ট হ'বৰ বাবে যোনখিনি তেওঁলোকৰ টেষ্ট বা এক্সাম হওক সেইবোৰ মানে তেওঁলোকৰ চব চলি আছে মানে, ঠিক আছে। এতিয়ালৈকে মানে তেনেকুৱা ধৰণৰ কোনো মানে ছিষ্টেমেটিক প্ৰচেছ ওলোৱা নাই, যদি ওলাই তোমালোকক কৈ দিম, ঠিক আছে। কিন্তু প্ৰথমত মোক এতিয়া যিহেতু এইটো কাৰণেই বনালোঁ, বহুতে মোক কমেণ্ট কৰি আছিলে টি আৰ্মিৰ ওপৰত লাগে, টি আৰ্মিৰ ওপৰত লাগে, টি আৰ্মি। তেওঁলোকক মই সুধিছিলোঁ যোনখন টি আৰ্মি আহিছে, বহুতো মোৰ চিনাকি আছে আৰু কিছুমানে মোক মেছেজো কৰিছিলে, আৰু কিছুমান মই ফেচ টু ফেচ কথাও পাতিছোঁ তেওঁলোকে কৈছে কি আমাৰ 9 মাহ ট্ৰেইনিং হ'ব, মানে তেওঁলোকৰ 9 মাহ ট্ৰেইনিং হ'ব, এমাহ তোমালোকৰ মানে ড্ৰিলৰ প্ৰেক্টিছত তোমালোকৰ POPত যাব, ঠিক আছে। আৰু তেওঁলোকৰ চেলেৰি আমাতকৈ মানে বেছি হ'ব বুলি কৈছে, তেওঁলোকৰ 30,000 মেক্সিমাম সোমাব বুলি কৈছে। 40,000 যেতিয়া সোমাব তোমালোকে কৈ দিম কাৰেক্টলি কিমান চেলেৰি পাইছে, কিন্তু তেওঁলোকে পাৰ্মানেণ্ট হ'ল বুলি কৈছে। কিন্তু এটা গুড নিউজ যে টি আৰ্মি পাৰ্মানেণ্ট হ'ল, যিহেতু তেওঁলোকে কাগজ পত্ৰ কাম কৰিছে, তেওঁলোকে ইণ্টাৰভিউ দিছে, তেওঁলোকে নিশ্চয় ভালকৈ জানিব। তো তেওঁলোকে কৈছে টি আৰ্মি পাৰ্মানেণ্ট হ'ল বুলি। তো এটা ভাল খবৰ, যেতিয়া টি আৰ্মি আহিব তোমালোকেও এপ্লাই কৰি চাব পাৰা, ঠিক আছে। কাৰণ টি আৰ্মিত বয়স বহুতলৈকে দিয়ে, মেক্সিমাম 40+ বয়সলৈকে এপ্লাই কৰিব পাৰে। আৰু যেতিয়া দেখিছোঁ টি আৰ্মিত প্ৰায় 20 ওপৰতে মানে লোৱা আহিছে, খুব কম মানে 20 তলত, 20 ওপৰতে বেছিভাগ লোৱা আহিছে, ঠিক আছে। তো ভিডিঅ' যিমান পাৰা লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা, এটা গুড নিউজ যে টি আৰ্মি পাৰ্মানেণ্ট হ'ল। আৰু তোমালোকৰ অৰুণাচলৰ 3খন ডিষ্ট্ৰিক্ট আৰু তোমালোকৰ আমাৰ আপাৰ আসামৰ, তোমালোকৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু তোমালোকৰ শিৱসাগৰ 3খন ডিষ্ট্ৰিক্ট তেওঁলোকৰ ট্ৰেইনিং অসমৰ ভিতৰতে হয়। কিন্তু আমাৰ যোনবোৰ গোলাঘাট, যোৰহাট তেনেকুৱা ডিষ্ট্ৰিক্টবোৰ মানে আমাৰ অসমত ট্ৰেইনিং নপৰে, ঠিক আছে। তো একো নাই, টি আৰ্মি হয়, তোমালোকে য'তেই ট্ৰেইনিং কৰা। তো ভিডিঅ' যিমান পাৰা লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা, ইম্পৰ্টেণ্ট এটা ভিডিঅ' আছিলে, এটা গুড নিউজ আছিলে, ঠিক আছে। তো আজি ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ, সকলোকে ধন্যবাদ।